মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ অসমীয়া প্ৰশ্ন বৰ সুন্দৰ আহিলে মোৰ আজি কিবা এটা ব্যক্তিগত সমস্যাৰ কাৰণে পেপাৰখন ৰিভিউ কৰা অলপ দেৰি হ'ল তোমালোকক মই সুন্দৰকৈ বুজাই কম তোমালোকে নিজে চাই লবা কোনে কিমান মাৰ্কস পাবা গম পাই যাবা গতিকে মই আলোচনা কৰো প্ৰথমৰ পৰা চোৱা অতি চমু উত্তৰ ইনফোসিস কোম্পানী প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ভাষিক সংমিশ্ৰণে তোমালোকে এটা শব্দ লিখিলেই হ'ব 2 নম্বৰ কোৱেশ্চনটো চোৱা বিজিতে সাৰক কি কৈছিলে 2 দিছে গতিকে কৈছিলে যে যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয় এই কথাখিনি কৈছিলে এইখিনি লিখিলেহে 2 পাবা তোমালোকে কেনেকৈ লিখিছা চাবা পিছত মোক জনাবা আৰু সকলো আৰ্টৰ মূলত দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় পাঠৰ সহায়ত বুজাই লিখা সেই কথা তোমালোকে কিন্তু মনত ৰাখিবা দুটা কোৱেশ্চন লিখিব দিছে যদি কোনোবাই লিখিছা তেতিয়া হলে এটো এনেকৈ লিখিব লাগিব যে সংস্কৃতিয়ে মানুহৰ জৈৱিক প্ৰয়োজনৰ পৰা আৰম্ভ কৰি নান্দনিক আৰু আধ্যাত্মিক তৰণৰ লগত জড়িত সৃষ্টি কৰ্মক সামৰি লয় গতিকে শিল্পকৰ্মৰ যিকোনো দুটা সৃষ্টিয়ে দুটা দিশৰ উন্মোচন কৰে গতিকে এটা হৈছে আভ্যন্তৰীণ আনটো বাহ্যিক তোমালোকে এটো স্পষ্ট যদি সহজ ভাষাটো লিখিব লাগিব 2 নম্বৰ আছে যে এটা আভ্যন্তৰীণ আৰু আনটো বাহ্যিক আভ্যন্তৰীণ দিশটোৱে কি কৰে মানুহৰ অন্তৰৰ অনুভূতিক জগাই তোলে আৰু বাহ্যিক দিশটোৱে দৃষ্টিমুখৰ আৰম্ভণৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে গতিকে আভ্যন্তৰীণ উদ্দেশ্যটোৱে প্ৰকাশ কৰিব বিচাৰে সংযমৰ আৰম্ভহীনতা আৰু বাহ্যিকটোৱে কাৰুকাৰ্য আৰু জাকজমকতা গতিকে আমাৰ প্ৰথম উদ্দেশ্যটোৱে সূক্ষ্ম মননশীল দৰ্শনৰ বিকাশ ঘটায় দ্বিতীয়টোৱে বিৰাট পটভূমি অৱতাৰণা কৰে আৰু কৰি পেলাই বহিজাগতিক বিস্তৃতি লাভ কৰে কিন্তু প্ৰথমটোৰ সেই শক্তি নাই গতিকে এই কথাকিটা কিন্তু সোমাব লাগিব তেহে তোমালোকে 2 মাৰ্কস পাবলৈ সক্ষম হ'বা তোমালোকে জনাবা আৰু পুৰণি অসমীয়া সাহিত্যৰ সমলবোৰ লিখিবা তোমালোকে আৰু অলিখিত গৰখীয়া নামৰ পৰা বৰগীত বনগীত বিহুগীত এনেকৈ নাও খেলুৱা গীত এখিনি যিখিনি আছে লিখিব পাৰিবা আৰু বাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায় ঠিক আছে তোমালোকে পইণ্ট দি লিখিব লাগিব যদি কিবা থাকে মোক জনাবা সভ্যতা সংস্কৃতি নিশ্চয় পাৰিবা ইন্টাৰনেটৰ তিতামিঠা পাতটো পনৈ দত্ত আৰু অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত বাকি অৰুণিমা সিনহাৰ যেটো অভিযান হেতু নিশ্চয় পাৰিছা ইন্টাৰনেটৰ সহায়ত কোৱলিয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে এটো পাৰিবা যদি কিবা থাকে মোক সুধিবা বাকি পলটো সৰু নে পল ডাঙৰ আছিল গতিকে পল 9 নৱম আৰু লেখকে ইৰানলৈ গৈছিলে তেল অন্বেষণৰ দায়িত্ব লৈ দেই তেল অন্বেষণৰ তু লিখিলা জাগ্ৰস পৰ্বতমালাৰ বিষয়ে তোমালোকে লিখিব লাগিব গতিকে নিশ্চয় লিখিছা বুলি ভাবিছো কাজিৰঙালৈ যোৱাৰ সময়ত উপদেশ কিটা আৰু বাকি তোমালোকৰ বেহেস্তি জাহাৰাৰ কথা আহিছে আৰু বেহেস্তি জাহাৰা বুলি ক'লে মই তোমালোকক এটো কথা আগতেও কৈছিলো যে ইয়াত তোমালোকে লিখিব লাগিব যে এটো হৈছে তেহৰানৰ এক জনপ্ৰিয় স্থান হয় গতিকে এই জনপ্ৰিয় স্থানটোৰ কথা যে ইখন হৈছে তেহৰানৰ মুখ্য সমাধিস্থল যদি কেবা কিলোমিটাৰ জুৰি আছে আৰু ইয়াত মানে তেহৰানে জানিব বা অনুভৱ কৰিবলৈ মানে যে এনেকুৱা হয় বেহেস্তি জাহাৰা এটা উত্তম ঠাই যে ইয়াত তেহৰানৰ গুণগৰিমা সুন্দৰভাৱে প্ৰতিফলিত হয় ইয়াত খোৱা বোৱা দোকানৰ পৰা খেলপথাৰলৈকে আছে গতিকে হেতু তোমালোকে লিখিবা আৰু বৰগীতটো মাধৱদেৱে ৰচনা কৰা আজান ফকিৰৰ আচল নাম শাহ মিলন ব্ৰজাৱলী ভাষাৰ টুকা লিখিবা ৰহমৰ গিৰিহত দুটা শব্দ দেই এটা হৈছে ৰহম মানে দয়া আৰু গিৰিহত মানে গৰাকী এটা দয়াৰ গৰাকী হলে ৰহমৰ গিৰিহত তাৰ পিছত তোমাৰ চৰণ মোৰ মহাধন মইতো কৈছো আজিকালিটো ইমান ধৰা ব্যাখ্যা নিদিয়া হল গতিকে সেই কথাখিনি প্ৰসংগ সংগতি লিখিব নালাগে খালি কথাখিনি লিখিব লাগিব প্ৰশস্তিৰ অৰ্থ গুণানুকীৰ্তন কৰা স্বৰ্গদেউ হাঁহকণী আৰু চাউলেৰে দেউল সাজিছিলে কবিয়ে মানুহজনক লগ পাইছিলে কেতিয়া গধূলি সময়ত আৰু বাকি অসমীয়াটোত যেটো আমাৰ প্ৰকৃতিখনৰ বৰ্ণনা কৰিবা আৰু তো জাতিৰ বীৰত্বতা পিছৰটো একেই মই অসমীয়া দৃষ্টান্তৰ কবিতাৰ মূলভাৱ মই দি থোৱা আছে আৰু সমাস এটাহে কৰিব লাগে গতিকে ৰাম লক্ষ্মণটো দ্বন্দ্ব সমাস ৰাম আৰু লক্ষ্মণ নৱৰত্নৰ যি সমাহাৰ এটো দিগু সমাস হাঁহিমুখ হাঁহিজি মুখ কৰ্মধাৰা সমাস আৰু এটো উচ্চাৰণ উজ্জুক চাৰণ নাবিকটো নৌযুগিক আৰু মহোদয়টো মহাযুগ উদয় সৰল বাক্য পৃথিৱী ঘৰণীয়া হেতু সকলোৱে জানে তাৰ পিছত ৰাৱণটো হৈছে স্ববৰ্ণ থকাৰ কাৰণে কাৰণটো ৰ আৰু দুষ্টটো মন্যত বৰ্গ আৰু এটো শিক্ষকে ক'লে কমা অংক কেইটা ঘৰত কৰি আনিবা হেতু তোমালোকে দিব লাগিব যে উইদিন ব্ৰেকেট দি তোমালোকে উদ্ধাৰ চিন দিবা ডলাৰ বগৰীটো ঠান্ঠিত নোহোৱা আপোন ঘৰটো ভাত ঘৰ আপোন ঘৰ মুৰে কপালে হাত দিয়াটো দুখ আৰু আদৰটো অনাদৰ উচিতটো অনুচিত চিনাকিটো অচিনাকি আৰু ঘৰতে সৰুতে যাৰ সৰুতে মাগপেক ঢুকাইছে ঘাটমাউৰা যি সদায় ঘূৰি ফুৰে অঘৰি যাৰ যি কথা অৰ্থ নাই নিৰৰ্থক অৰ্থহীন এনেকৈ দিলেই হ'ব
আৰু নাৱৰীয়াটো অৰিয়া প্ৰত্যয়, ফুলযোগ অনি অনি প্ৰত্যয়, ৰান্ধনীটো ৰানযোগ অনি প্ৰত্যয়। আন্ধাৰ মানে ৰাতি, তনয় মানে পুত্ৰ, স্বামী মানে পতি। ভাৱ সম্প্ৰসাৰণ কৰা তোমালোকে লিখিছা যদি বাৰু লিখিছা। আৰু যদি তোমালোকৰ ৰচনাখনটো মানে এপ্লিকেশ্যন মই কৈ থৈছিলোঁ, বিষয়টো আছিলে হঠাতে জ্বৰত ভুগিব লগা হোৱাৰ কাৰণে বিদ্যালয়ৰ পৰা অৰ্ধচুটি বিচাৰি শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আবেদন লিখা। তো নিশ্চয় তোমালোকে পাৰিছা। আৰু তাৰপিছত আমাৰ ৰচনা তোমালোকৰ পৰিৱেশৰখনো পাৰিবা আৰু ছাত্ৰ ছাত্ৰী আৰু সমাজসীমা পাৰিবা। পৰিৱেশে চাগে লিখিছা জনাবা। বৈচিত্ৰ্যময় অসমৰ দুটা জনগোষ্ঠী বৰঙণি জগোৱা একোজন ব্যক্তি আৰু আনটো উৎসৱ পাৰ্বণ মোৰ দিয়া আছিলে, যোৱা বছৰো এইটো কমন আছিলে, এইটো হ'ল। আৰু গদ্যাংশটো চোৱা, চৰিত্ৰৱান মানুহ পবিত্ৰ জলৰ নিচিনা, সি নিজেও পবিত্ৰ আনকো পবিত্ৰ কৰে। চৰিত্ৰৱন্ত মানুহক চৰিত্ৰহীন মানুহে পেটে পেটে ভয় কৰে আৰু সিহঁতৰ আগত বেয়া কাম কৰিবলৈ সংকোচ বোধ কৰে। ধন আৰু বিদ্যালয়ৰ পৰা মানুহে ক্ষমতা লাভ কৰে আৰু চৰিত্ৰৰ পৰা মহত্ব প্ৰাপ্ত হয়। কুচৰিত্ৰ মানুহক পশুত্বলৈ নমায়, কিন্তু সুচৰিত্ৰই দেৱত্বলৈ তোলে। সুচৰিত্ৰ মনুষ্যত্বৰ সাৰ, এতেকে সি উন্নতি মেৰুদণ্ডৰ নিচিনা। গতিকে ইয়াৰ মূল ভাৱটো তোমালোকে লিখিব লাগে, 4 নম্বৰ দিছে। গতিকে কি ধৰণে লিখিছা এই কথাখিনিকে বহলাই লিখিব লাগিব। 9ত আমাৰ পাঠ এটা আছিল নহয়, অন্যৰ প্ৰতি ব্যৱহাৰ, ঠিক সেইখিনি কথা তোমালোকে লিখি দিব পাৰা। আৰু নালন্দা বিশ্ববিদ্যালয়ত নতলীয়া পুথিভঁৰালটো নথ নদধি ধান্য কটকৰ বিষয়ে লিখিবা। আৰু ইয়াত ভীষ্মৰ যুদ্ধোৎসৱৰ দেখি ৰণবাদ্যবিলাকৰ মহাশব্দ হৈছিলে নহয়। গতিকে সেই ৰণবাদ্যবোৰ কি কি আছিল তোমালোকৰ মনত আছেনে নাই? গতিকে যেতিয়া যুদ্ধ হৈছিলে তাত কিছুমান ৰণবাদ্য বাজিছিলে। গতিকে সেই ৰণবাদ্যকেইটা মানে তোমালোকৰ নামকেইটা তোমালোকে লিখিব লাগিব। সেইকেইটা লিখিবা, কিবা থাকিলে মোক ক'বা। আৰু বাকী তক্ষশিলা মহাবিদ্যালয়ৰ ইয়াত তোমালোকৰ লিখিবলৈ দিছে পাঠ্যপুথিৰ আলমত, বা অৰ্জুনে যুদ্ধ ক্ষেত্ৰলৈ গৈ পেলাই কি কৰিছিলে, যুদ্ধ নকৰোঁ বুলি কৈছিলে, সেইখিনি আত্মীয় স্বজনক হেৰি কৰিম, কেনেকৈ মাৰিম। আৰু অসম কেশৰী অমিতাগিৰি ৰায়চৌধুৰী ধৰজাৰী ধৰভাগ লিখিবা নহয়, কপিলমুনি চমু পৰিচয় তোমালোকৰ পাঠৰ পিছফালেই থাকে। আৰু এইটো কৃষ্ণই মোহিনী ৰূপ ধৰিছিলে। গতিকে অমিত খুৱাই পেলাই দেৱতাসকলক সাগৰ মন্থনৰ সময়ত কি কৰিছিলে সেইটো কথা লিখিবা। আৰু তোমাৰ দেউতাটো দেউতাৰা, পৰা উপসৰ্গ ব্যৱহাৰ কৰি পৰাধীন। গতিকে আমাৰ অসম, আমাৰ ভাৰত পৰাধীন দেশ, এনেকৈ পৰাধীন নহয়, চৰি এইটো ভুল হৈছে। তেনেকৈ তোমালোকে এইটো মানে হেৰি কৰিব নালাগে যে পৰাধীন আমাৰ অসম এসময়ত পৰাধীন আছিল বা ভাৰত এসময়ত পৰাধীন আছিল, তেনেকৈ লিখিবা। আৰু তুমি চোন বা তুমি চোন দেই, তুমি দেই স্কুললৈ নগলা নহয়, তুমি দেই বা হবলা, তুমি হবলা স্কুললৈ নগলা, বা তুমি চোন স্কুললৈ নগলা। কিন্তু তুমি দেই বুলি ক'লে নিমিলে, দেইটো যদি মানে হয় তোমালোকৰ অনুসৰ্গ, চোন বা হবলা দিবা। আৰু মিত্ৰ মানে বন্ধু, কন্যা মানে ছোৱালী, কাসম্বাক মানে তেওঁলোক, ৰজনী মানে ৰাতি। আৰু বিপৰীতটো স্বদেশটো বিদেশ, সুবিধাটো অসুবিধা। আৰু বাকী বিপৰীত লিংগ ল'ৰা ছোৱালী, দেউতা মা। আৰু কুসুমলা ৰেচাৰি পয়াৰ কৰাই থোৱা আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যোনে মোৰ ভিডিঅ' চাই আছিলা আৰু তোমালোকে কিমান উপকৃত হ'লা, কিমান মাৰ্কছ পাবা, আৰু কিবা যদি কুৱেশ্যনটো কেনেকৈ লিখিলে কিমান পায় বাইদেউ আপুনি কওকচোন। কাৰোবাৰ যদি কিবা আছে কমেণ্ট কৰিবা। মোৰ এটা ব্যক্তিগত অসুবিধাৰ কাৰণে প্ৰশ্নখন ৰিভিউ কৰা দেৰি হ'ল। তোমালোকলৈ মই এই বেটছৰ সকলোলৈকে শুভেচ্ছা যাচি, মই ইমান দিনে পঢ়া অসমীয়াৰ পৰা তোমালোকে কিমান আগবাঢ়িলা মোক কমেণ্ট কৰি জনাবা। শেষৰবাৰৰ কাৰণে শ্বেয়াৰ কৰি দিবা আৰু আজি সকলোৱে লাইক কৰিবা, মই অনুৰোধ কৰিলোঁ। ধন্যবাদ।